হেল্ল' আশা কৰো আপোনালোকে আজি ভালকে ট্ৰেন্ড এটা ধৰিলে আজি কালি আমি এনালাইজ কৰা মতে আজি মাৰ্কেটখন হোৱা এটা ধুনীয়াকে দেখা পালো আজি ষ্ট্ৰাকচাৰটো আজি মাৰ্কেটটো কি হৈছিলে আমি এটা ডিসকাস কৰি লওঁ হৰুকে আজি মাৰ্কেটটো গেপ আপ ওপেন হল এইটো পইণ্টত 22340 প্ৰায় এইটো ৰেঞ্জত গেপ আপ ওপেন হল আৰু প্ৰথম যিডাল 15 মিনিট কেন্ডেল আছিলে এডাল কমপ্লিটলি বিয়াৰিছ কেন্ডেল দেখিবলৈ পোৱা গ'ল মই আপোনালোকক লাইভ ষ্ট্ৰীমত কৈছিলো যে আপোনালোকে প্ৰথম 45 মিনিটছলৈকে আপোনালোকে মাৰ্কেটটো ধুনীয়াকে চাই লওক তাৰ সেন্টিমেন্টটো চাই লওক মাৰ্কেটটো আজি কি হ'ব পাৰে আমি প্ৰথম যদি 45 টু 50 মিনিট যদি মাৰ্কেটটো চাই ল'ব পাৰো নিফটি 50 হওক বা বেংক নিফটি হওক যিকোনো অপচন ট্ৰেডিং কৰিবলৈ আমাৰ যিকোনোখন ইনডেক্সত আমি যদি প্ৰথম যদি 45 টু 50 মিনিট চাই লওঁ তেতিয়া হলে আমাৰ দিনটোৰ কাৰণে আমি ট্ৰেন্ড এটা আমি এনালাইজ কৰি বলে ভাল হয় এতিয়া কথাটো কি হল প্ৰথম 50 মিনিট কেন্ডেল এডাল ডাঙৰ বিয়াৰিছ কেন্ডেল আহিলে আমি সবে দেখা পালো ডাঙৰ বিয়াৰিছ তাৰ পাছত মই লাইভ ষ্ট্ৰীমত কলো যে আপোনালোকে 45 টু 50 মিনিটৰ কাৰণে ৰৈ দিয়ক যে আমাৰ মাৰ্কেট সেন্টিমেন্টটো আমি তেতিয়া গম পাম তাৰ পাছত কি হল এটা প্ৰথমতে যদি চাই এই জিডাল আমাৰ 15 মিনিটৰ যিমান ডাঙৰ বডি আছিলে তাৰপৰা বডিটো ক্ৰমান্বয়ে সৰু হৈ গ'ল এই সৰু হৈ যাওঁতে আমি কি গম পালো সেলাৰ ইমান ইন্টাৰেস্টেড আছিলে যদিও সেই লেভেলছটোত এইটো এটা সাপোৰ্ট লেভেল হয় কি কাৰণে এইটো সাপোৰ্ট লেভেল আমাৰ 16 এপ্ৰিলৰ দিনাখন এইটো ডে হাই আছিলে হয় নে নহয় ইয়াত যদি আমি যদি এটা মাৰ্ক কৰি চাওঁ আমি সদায় চাৰ্টখনৰ আজি ট্ৰেড কৰিবৰ কাৰণে আমি 2-3 দিনৰ আগৰ চাৰ্টখন বেছিকে ধ্যান দিব লাগিব কি কাৰণে দিব লাগিব মাৰ্কেটত যিবিলাক বস্তু ৰিপিট হৈ থাকে মাৰ্কেটত যিবোৰ বস্তু হৈ যায় সেই হৈ যোৱা বস্তুবিলাক আমাৰ ৰিপিট হৈ যায় এইটো আমাৰ ডে হাই আছিলে এই ডে হাইটো ওচৰ পৰা চাওক একদম কমপ্লিট ধুনীয়াকে এটা ইয়াত সাপোৰ্ট লৈছে ইয়াত সাপোৰ্ট ল'বৰ কাৰণে আমি কেতিয়া গম পালো যেতিয়া আমাৰ প্ৰথম এই কেন্ডেলডাল ইমান ডাঙৰ এটা বডি বনিলে তাৰ পাছৰ কেন্ডেলডাল ক্ৰমান্বয়ে সৰু হ'ল তাৰ পাছত এটো এটা বুলিশ এটো এটা নিউট্ৰেল কেন্ডেলডাল বনিলে বুলিশ নিউট্ৰেল কেন্ডেলডাল বনিলে আমি গম পালো যে তাত এটা বটম হল আপোনালোকে বটম আৰু টপৰ ওপৰত যদি এক্সট্ৰা ভিডিও লাগে মই আপোনালোকে কমেন্ট কৰিব মই বটম আৰু টপৰ ওপৰত এক্সট্ৰা ভিডিও এটা বনাবৰ কাৰণে ট্ৰাই কৰিম এটো আমাৰ এটা বটম বনিলে বটম বনাৰ পাছত তাৰ পাছৰ কেন্ডেলডাল আমি যদি চাওঁ এটো কেন্ডেল আমাৰ কিমানটো টাইমত 15 মিনিট টাইম ফ্ৰেম লাগি আছে এটো 10 বজা কেন্ডেলডালত তাৰ আগৰ 945 মিনিটৰ কেন্ডেলডালত আমাৰ বডিটো অকমান সৰু আছিলে তাৰ পাছৰ যিটো বডি তাতকে অলপ ডাঙৰ আহিলে আৰু এই প্যাটাৰ্নটোত যদি আমি চাওঁ এটা এই প্যাটাৰ্নটো এটা সৰু কবলৈ গলে এটো এটা মৰ্নিং ষ্টাৰ প্যাটাৰ্ন টাইপৰ হয় মৰ্নিং ষ্টাৰ প্যাটাৰ্নটো আমি কিতাপে পত্ৰে দেখিবলৈ যিমান ক্লিন দেখা পাওঁ চাৰ্টত সদায় হিমানটা ক্লিন মৰ্নিং ষ্টাৰ প্যাটাৰ্ন কেতিয়াবা কাটচিট ওলাই বহুত ৰেয়াৰ হয় আৰু আমি যে চাব যাওঁ প্ৰথম কেন্ডেলটো যদি ৰেড থাকে তাৰ পাছত যদি বটম এটা বনিবেনে বটম বনে তাৰ পাছৰ কেন্ডেলটো তাৰ পাছৰ কেন্ডেলটো যদি ৰেডৰ ওপৰত গৈ যদি ক্লোজিং দিয়ে তেতিয়া তাৰ পাছত স্পাইকটো এনেকে ডাঙৰকৈ আহে হেতু আমি প্ৰাইস একচন এনালাইজ কৰি হেতু আমি গম পাওঁ আমি এইখিনিতে গম পালো যে 15 মিনিট টাইম ফ্ৰেমত কবাত নহয় কবাত মাৰ্কেটত আজি বায়াৰ্স হেখিনিত ইনভাইট হৈছে 22,220 এই লেভেলছটো এটা সাপোৰ্ট জোন হয় 200 টো এটা সাপোৰ্ট জোন আছিলে কি কাৰণে সাপোৰ্ট জোন আছিলে মই কৈছো আমাৰ এটো 16 এপ্ৰিলৰ এটো ডে হাই আছিলে ডে হাইটো হে ডে হাইটো ৰেসপেক্ট কৰি তাত বায়াৰ্স কিনি আছিলে হে বায়াৰ্স কিনে তাত সাপোৰ্ট বনালে যদি আমি এই টাইম ফ্ৰেমটো যদি আমি 15 মিনিট টাইম ফ্ৰেমত গম পালো যে মাৰ্কেটটো তাৰ পৰা এটা সাপোৰ্ট জোন লব বিচাৰিছিলে এইখিনি কথা ইমানকে কৈ থকা কথা নহয় হৈ যোৱা মাৰ্কেটখনত আমি কাইলৈ হবলগীয়া মাৰ্কেটখনত যেটো হয় হেতু আমি ডিসকাস কৰিম কিন্তু আপোনালোকে বুজি পাবৰ কাৰণে মই জাস্ট অকমান মই দেখুৱাই দিছো বস্তুটো আমি 15 মিনিট টাইম ফ্ৰেমত সদায় কনফাৰ্মেশন লম যে তাতে সাপোৰ্ট ললে আমি এতিয়া ট্ৰেন্ডত যাব লাগিব মানে হেতু এটা আপ ট্ৰেন্ড দিনটো কাৰণে হ'ব পাৰে যেতিয়া আমি এইখিনি কেন্ডেল দেখি এইগিডাল কেন্ডেল দেখিছিলো এইখিনি আমি তেতিয়া দেখা নাপাইছিলো এটো যে হ'ব আমি তেতিয়া গম নাপাইছিলো আৰু মই ৰাতিপুৱাই গম পাইছিলো যে এটো এটা হ'ব হেতু কাৰণে মই আপোনালোকৰ আগত লাইভত মই কৈছিলো যে ইয়াত এটো উলাই যোৱা পাছত ডে হাইলৈকে এটা টাৰ্গেট ল'ব পাৰে কিন্তু খুব কম কোৱান্টিটি যদিহে আপোনাৰ লগত কম কোৱান্টিটি থাকে তেতিয়াহে ট্ৰেডটো বহুত দেৰি আপুনি হোল্ড কৰিব পাৰিব আপোনাৰ টাৰ্গেটলৈকে যদি আপোনাৰ এটা ডাঙৰ যদি কোৱান্টিটি লৈ বহি থাকে তেতিয়াহলে আপুনি কেতিয়াও হেতু ট্ৰেড বহুত দেৰিলৈকে হোল্ড কৰিব নোৱাৰে এতিয়া আমি 5 মিনিট টাইম ফ্ৰেমত আমি আহি যাম এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত গম পাই গলো যে আজি দিনটোৰ কাৰণে ট্ৰেন্ডটো আপ হোৱা বহুত চান্স আছে আমি এন্ট্ৰি কিন্তু 15 মিনিট টাইম ফ্ৰেমত নলওঁ 15 মিনিট টাইম ফ্ৰেমত এন্ট্ৰি ললে আমাৰ ষ্টপ লছটো ডে ট্ৰেডাৰৰ কাৰণে বহুত ডাঙৰ হৈ যায় আমি 5 মিনিট টাইম ফ্ৰেমত লম
আমি 5 মিনিট টাইম ফ্ৰেমত আমি যদি চাওঁ তেতিয়াহ'লে আমি ইয়াত কি দেখা পালো একদম সিম্পল কোনোবাই যদি কমেন্ট জানিছে কি প্যাটাৰ্ণ বনি আছে আপোনালোকে কমেন্ট কৰি লিখক এতিয়া এটো এটো কি প্যাটাৰ্ণ হয় এটো এটা কি প্যাটাৰ্ণ হয় এটো এটা হেড এণ্ড শোল্ডাৰ প্যাটাৰ্ণ ইনভাৰ্টেড হেড এণ্ড শোল্ডাৰ আমি গম পালো যে এটা ইনভাৰ্টেড হেড এণ্ড শোল্ডাৰ প্যাটাৰ্ণ ইয়াত 5 মিনিটত বনাই আছে কিন্তু 15 মিনিটত আমি কি দেখিছো এটা মৰ্নিং ষ্টাৰ টাইপ দেখিছো কিন্তু হেতু মৰ্নিং ষ্টাৰৰ ইমান এটা হায়াৰ একুৰেসি নাই কি কাৰণে নাই মই এটা ডিটেইলছত মই ভিডিও বনাই দিম হেতু ওপৰত প্ৰাইস একচনৰ হেতু ওপৰত মই ধুনিয়াকে এটা ডিটেইলছ ভিডিও বনাই দিম আৰু মই তেতিয়া কলো যে ডে হাই ওপৰলৈকে মাৰ্কেটটো যাব তাৰ পাছত আমি যদি চাওঁ অকমান নটংকি কৰিলে একো নাই যদি আপোনালোকৰ ৰিস্ক মেনেজমেন্ট কোৱান্টিটি যদি ভালকে যদি মেইনটেইন কৰি চলিছিলে ট্ৰেডটো তেতিয়া হলে আপোনালোকে ধুনিয়াকে ইয়াত এটো টাৰ্গেট লব পাৰিলে হয় এটো যদি কোনোবাই লৈছে তেতিয়া হলে কমেন্টত লিখিব কোনে কোনে লৈছে ওয়েল এন্ড গুড বহুত ভাল লাগিছে আপোনালোকে যদি এনেকে টাৰ্গেট যদি এটো এচিভ কৰিছে এটো বিৰাট পিওৰ প্ৰাইস একচন এটো ইনভাৰ্টেড হেড এণ্ড শোল্ডাৰ হৈ মাৰ্কেটটো গৈছিলে আৰু এটা আমি ইয়াত চাব পাৰো এটো যদি আমি যদি কোনোবাই হেড এণ্ড শোল্ডাৰ দেখিলে কোনোবাই হেড এণ্ড শোল্ডাৰ নেদেখিবও পাৰে নেদেখা সকলে কি কৰিব নেদেখা সকলে কেনেকে ট্ৰেড কৰিব মই ইয়াত বুজাই দিছো সব এটো মাৰ্কেটটো আপোনাৰ ওপেন হল বিয়াৰিছ ক্যান্ডেল দেখিলে তাৰ পাছত এটা এনেকে বটম বনিবৰ কাৰণে ট্ৰাই কৰিছিলে কিন্তু বটমটো ফেল হৈ আৰু তললৈ আহিলে এটো এটা বটম বনিলে এই বটমটো হোৱাৰ পাছত এই হাইটো আৰু এই হাইটো এটা সমান লেভেলত হল এটো কি হল এতিয়া ডাবল টপ হল ডাবল টপ যেতিয়া মাৰ্কেটটো হয় তেতিয়া মাৰ্কেটটো অকমান তললৈ আহে হয়নে মাৰ্কেটটো ডাবল টপটো সদায় এটা বিয়াৰিছ প্যাটাৰ্ণ হয় ডাবল টপটো যেতিয়া ওপৰত ক্লোজ দিব তেতিয়াহে মাৰ্কেটটো ওপৰলৈ যাব বুলি এটা নিউ হাই বনাবলৈ যাব বুলি আমি গম পাওঁ তাৰ পাছত আমি ইয়াৰ পৰা এটা এনেকে ট্ৰেন্ড লাইনও ড্ৰ কৰিব পাৰিলো হয় ইয়াৰ পৰা এটা আপোনালোকে যদি কোনোবাই কমেন্ট কৰক যদি এটো ট্ৰেন্ড লাইন ড্ৰ কৰি আজি ট্ৰেড কৰিছিলে এনেকে এটা ট্ৰেন্ড লাইন ড্ৰ কৰি এনেকে মাৰ্কেটটো ইয়াৰ পৰা ডে হাই লৈকে যায় এটো আমি ট্ৰেন্ড লাইনটো ট্ৰেড কৰিব পাৰিলো হেতেন আৰু ইনভাৰ্টেড হেড এণ্ড শোল্ডাৰটো ট্ৰেড কৰিব পাৰিলো মই ট্ৰেড কৰিলো আপোনালোকে ট্ৰেড কৰিলে নাই হেতু আপোনালোকে কমেন্ট বক্সত লিখিব আৰু আজি দিনটোত এটোৱে আছিল প্ৰপাৰ প্ৰাইস একচনৰ সেটআপ আৰু যদি চাবলৈ যাওঁ ৰি এন্ট্ৰি ইয়াত পাৰফেক্টলি ৰি এন্ট্ৰি নাই আৰু লাষ্ট টাইমত ডে হাই ওপৰত আমাৰ টাৰ্গেট গল ডে হাই ওপৰত এটো বুলিশ ক্যান্ডেল ডালে ব্ৰেকআউট কৰিলে তাৰ পাছত সদায় ব্ৰেকআউট ক্যান্ডেলৰ পাছত যদি ৰেড ক্যান্ডেল পাওঁ তাৰ তলৰ উইকৰ তলৰ ষ্টপ লছ লৈ আমি এটা নেক্সট ফ্ৰেছ এন্ট্ৰি বনাব পাৰো হেতু আমাৰ ষ্টপ লছটো তেতিয়া সৰু হয় টাৰ্গেটটো ডাঙৰ হয় আমাৰ সদায় ট্ৰেডিংত হেতু ষ্টপ লছ সদায় সৰু দিব লাগে সদায় আমি পইণ্ট ডাঙৰ ক্যাপচাৰ কৰিব লাগে তেতিয়াহে আমি মাৰ্কেটত জিন্দা থাকিব পাৰিম আৰু কাইলে কাৰণে আমি নিফটিটো এনালাইজ কৰো আজি মাৰ্কেটখন এটো কন্ডিশন হৈছিল আৰু এটাই সেটআপ মু চকুত পৰিছিল হেতু আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু মই এটা এটো ওপৰত মই শৰ্টসও বনাই আপলোড কৰিলো অলপ আগত আপোনালোকে গৈ শৰ্টসত ধুনিয়াকে চাব পাৰে আৰু আমি কাইলে কাৰণে মাৰ্কেটটো এনালাইজ কৰো আমি প্ৰথমতে ওয়ান ডে টাইম ফ্ৰেমত যাম ওয়ান ডে টাইম ফ্ৰেমত যদি চাওঁ এখিনি গুটেখিনি মই ক্লিয়াৰ কৰি দিছো যদি ওয়ান ডে টাইম ফ্ৰেমত চাওঁ মই আপোনালোকক কালি যেতিয়া আমি এনালাইজ ভিডিওটো বনাইছিলো তেতিয়া মই কৈছিলো যে এডখৰ পৰা লোৱাৰ হাই প্যাটাৰ্ণত এটা ধুনিয়াকে আপ ট্ৰেন্ড গৈছিলে আপ ট্ৰেন্ড যোৱাৰ পাছত এটা ফ্ৰেছ হাই লগালে এটো 800 ৰ ওচৰে পাজৰে তাৰ পাছত এটা কমানে ডাউনফল আহি ইয়াত এটা টপ বনোৱা চান্স আছে এই টপটো যিদিনাখন কমপ্লিট হ'ব হেদিনাখন আপোনালোকৰ লগত আগত মই কম যে টপটো ইয়াতে কমপ্লিট হৈছে এতিয়ালৈকে টপটো কমপ্লিট হোৱা নাই আৰু কালি এডাল এই সাপোৰ্টটো পৰা ধুনিয়াকে এটা বাউন্স আমি দেখা পালো এটো হৈ গল আমাৰ মান্থলি এটো আমাৰ লো আছিলে এটো মান্থলি লো আছিলে যেতিয়া মান্থলি লোটোলৈ প্ৰথমবাৰ মাৰ্কেটটো ওচৰলৈ যায় হেডখৰ পৰা মাৰ্কেটটো এটা ডাঙৰ বায়াৰ্স খিনিয়ে আকৌ এবাৰ পুশ কৰে তাৰ পৰা আকৌ এবাৰ উঠাবৰ কাৰণে ট্ৰাই কৰে হেতু কাৰণে কালি এডাল ধুনিয়াকে বুলিশ ক্যান্ডেল ওয়ান ডে টাইম ফ্ৰেমত বনিলে ওয়ান ডে টাইম ফ্ৰেম বুলিশ ক্যান্ডেল বনাৰ লগে লগে আমি গম পালো যে এটো এটা বটম বনিছে এই বটমটো বনাৰ পাছত আজি মাৰ্কেটটো যদিও গেপ আপ ওপেন হৈছিল লাহেকৈ তললৈ আহি আকৌ আমাৰ 15 মিনিট টাইম ফ্ৰেমত আমি এনালাইজ কৰি 5 মিনিটত এন্ট্ৰি লৈ আজি ধুনিয়াকে পইণ্ট ক্যাপচাৰ কৰিলো তাৰ পাছত এতিয়া আজি ক্যান্ডেললৈ চাওঁ কমপ্লিটলি এডাল নিউট্ৰেল ক্যান্ডেল বনিলে এডালে আমাক কি ক'ব বিচাৰিছে হেতু আমি অকমান ডিসকাস কৰিম আজি যিডাল ক্যান্ডেল হৈ গল এডাল কমপ্লিটলি নিউট্ৰেল ক্যান্ডেল হল এই নিউট্ৰেল ক্যান্ডেল ডালত বডিটো একদম সৰু এতিয়া আমাক কি হ'ব কাইলে যদি আমাৰ মাৰ্কেটটো যদি ফ্ল্যাট ওপেন হয়
এইটো ৰেঞ্জ আৰু এই ৰেঞ্জৰ ভিতৰত যদি ওপেন হয় এই ৰেঞ্জটো মই কৈ দিছো আপোনালোকক 22,400 আৰু 22,350 350 আৰু 400 ভিতৰত যদি মাৰ্কেটটো ওপেন হয় তেতিয়াহলে আমি অকমান দেৰি ওয়েট কৰিম ইয়াত আমি অকমান দেৰি ওয়েট কৰিম আৰু যদি ইয়াত ফ্ল্যাট ওপেন হয় লাহেকৈ তললৈ আহি আমি 15 মিনিটত কেন্ডেল যদি ক্লোজ হয় তেতিয়াহলে আমি ৰেডি হ'ম যে এতিয়া আমি ডাউন সাইডত প্ল্যান কৰিবৰ কাৰণে আৰু আমি এন্ট্ৰি কোড লম 5 মিনিটৰ টপত লম 5 মিনিটত যেতিয়া আমাৰ টপ বনিব মই টপ আৰু বটম বাৰে বাৰে কৈ আছো যদি টপ আৰু বটমৰ ভিতৰত একদম ফুল ভিডিও লাগে আপোনালোকে কমেন্ট কৰিব মই ধুনিয়াকৈ বনাবৰ কাৰণে ট্ৰাই কৰিম আৰু ওৱান ডে টাইম ফ্ৰেমত আমি গম পালো যে মাৰ্কেটটো অলৰেডি বহুতখিনি ওপৰলৈ গৈ আছে আৰু ওপৰলৈ যোৱাৰ পাছত যি কিবিলাক মানুহৰ এতিয়া প্ৰফিট চলি আছে তেওঁলোকে অলপ হলেও আধা কোৱান্টিটি বা 60-70% কোৱান্টিটি তাত বুক কৰিব বুক কৰাৰ লগে লগে কি হ'ব মাৰ্কেটটো অকমান ইয়াৰ পৰা আকৌ ডাউন আহিব অহা চান্স আছে ডাউন আহিব তেতিয়া আৰু ওপৰত যদি আমি চাওঁ ওপৰত আমাৰ এটা ৰেজিস্ট্যান্স লেভেল আছে কিমানত ৰেজিস্ট্যান্স আছে এটো ডে এ হাইটোত আছে 400 to 450 মাজত আৰু তাৰকো ওপৰত যদি চাওঁ 22,500 টো এটা ৰেজিস্ট্যান্স লেভেল হয় মাৰ্কেটটো কবাত নহয় কবাত বায়াৰ্স বিলাকে 22,500 লৈ নিবৰ কাৰণে ইয়াত এটা ট্ৰাই কৰি আছে আৰু 22,500 ওচৰে পাজৰে এতিয়া আমি কাইলৈ পৰা জুৱা কালি মাৰ্কেটটো এটা আপ ট্ৰেন্ডত ধুনিয়া গল আজিও এটা আপ ট্ৰেন্ডত ধুনিয়া গল তাৰ পাছত কাইলৈ যে আপ ট্ৰেন্ডত যাব আমাৰ হেতু ইমানটা সিউৰিটি নাই মানে কথাটো কি হল আমি যদি এখন গাড়ী লৈ যদি আমি বহুত দূৰ যদি ট্ৰেভেল কৰো হে গাড়ীখন অকমান আমি ৰেষ্ট দিব লাগিব আমাৰ হে গাড়ীখন বহুত দূৰ যদি একেৰাহে চলাই যাওঁ তেতিয়া জ্বলি যোৱা চান্স এটা থাকে ঠিক মাৰ্কেটখনো তেনেকুৱা মাৰ্কেটখন যেতিয়া বহুত দূৰ ট্ৰেভেল কৰি যায় বহুত যেতিয়া পইণ্ট ওপৰলৈ যায় তেতিয়া মাৰ্কেটখন অকমান ৰেষ্ট লয় এতিয়া এই পইণ্টত ৰেষ্ট লোৱা চান্সটো বহুত বেছি আছে হেতু কাৰণে কাইলে দিনটোত আমি কোৱান্টিটিটো অকমান কমকৈ চাব লাগিব আমি কম কোৱান্টিটিত আমি প্ল্যান কৰিব লাগিব আৰু যদি আমি আপ সাইডত যদি প্ল্যান কৰো তেতিয়াহলে আমি কোৱান্টিটি খুব কম ৰাখিব লাগিব ডাউন সাইডত যদি আমি প্ল্যান কৰো তেতিয়াহলে আমি কোৱান্টিটি বেছি ৰাখিব পাৰিম আমি কোৱান্টিটি বেছি কেতিয়া ৰাখিব পাৰিম আমাৰ এডাল হৈ গল এটো হৈ গল 18 এপ্ৰিলৰ আমাৰ হাই আৰু এটো হৈ গল 15 এপ্ৰিলৰ হাই 18 এপ্ৰিলৰ সেলাৰখিনি ইয়াত আছে আৰু তাৰ আগৰ সেলাৰখিনি ইয়াত আছে আমাৰ আজি নিউট্ৰেল কেন্ডেলডালৰ বডিটো ইয়াত পাই গলো যেতিয়া নিউট্ৰেল কেন্ডেলডালৰ বডিটো আৰু এই হাইটো তলত যেতিয়া আমাৰ আহি কেন্ডেলখিনি ক্লোজ হ'বহি আৰু তাৰ পাছত যেতিয়া আমি টপ এটা পাম বা ইয়াত এটা যেতিয়া বিয়াৰিছ প্যাটাৰ্ন এটা পাম যিকোনো এটা প্যাটাৰ্ন বিয়াৰিছ যদি আমাৰ ইয়াত দেখা পাওঁ তেতিয়াহলে আমি ইয়াপা এটা ভাল কোৱান্টিটি লৈ ট্ৰেড কৰিব পাৰিম আৰু প্ৰথম আমাৰ সাপোৰ্ট লেভেল হ'ব আমাৰ যেটো এডাল কেন্ডেল আছে 18 এপ্ৰিলৰ যেডাল কেন্ডেল এই কেন্ডেলৰ বডি হাইটো আমাৰ এটা ফাৰ্স্ট টাৰ্গেট হিচাপে আমি লব পাৰিম এটো আমাৰ কাৰণে এটা ষ্ট্ৰং সাপোৰ্ট জোন হ'ব কি কাৰণে ষ্ট্ৰং সাপোৰ্ট জোন হ'ব হেতু মই কৰিছো 16 এপ্ৰিল আৰু 18 এপ্ৰিল 16 এপ্ৰিলৰ উইকৰ যেটো হাই আৰু 18 এপ্ৰিলৰ যেটো বডি হাই হেতু সমান জেগাত আছে হেতু কাৰণে আমাৰ এটো এটা সাপোৰ্ট জোন হ'ব আমি কাইলৈ কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু আপোনালোকৰ লগত ডিসকাস কৰিলো অকনমান এতিয়া আমি সৰু টাইম ফ্ৰেমত যাম আমি এন্ট্ৰি কোনডখত পারফেক্ট এন্ট্ৰি হ'ব হেতু ডিসকাস কৰিম আৰু এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমলৈ আহিম 15 মিনিট টাইম ফ্ৰেমত যদি আহো তেতিয়া হলে আমাৰ কাৰণে এটা ষ্ট্ৰং ৰেজিস্ট্যান্স লেভেল আছে এটো পইণ্টত এটো 22,513 এটো এটা ষ্ট্ৰং ৰেজিস্ট্যান্স লেভেল হয় তাৰ ওচৰৰ পাজৰ এটা ৰেজিস্ট্যান্স লেভেল আছে আমাৰ 22,427 এটো এটা হ'ব আমাৰ কাৰণে ৰেজিস্ট্যান্স এটো ফাৰ্স্ট আমাৰ স্পিড ব্ৰেকাৰ আৰু সেকেন্ড স্পিড ব্ৰেকাৰটো 22,513 এটো আমাৰ হ'ব সেকেন্ড স্পিড ব্ৰেকাৰ যেতিয়া আমাৰ প্ৰথম স্পিড ব্ৰেকাৰটো ওচৰত যাব স্পিড ব্ৰেকাৰ এই বুলি কৈছো মই স্পিড ব্ৰেকাৰ বুলি কৈছো এটো ৰেজিস্ট্যান্স হয় সদায় আপোনালোকে জানে যে ৰেজিস্ট্যান্স লেভেলৰ পৰা মাৰ্কেটটো ঠেকা খাই মাৰ্কেটটো আকৌ তাৰ পৰা তললৈ আহে এটো হয় তাৰ পাছত কালি বোলে মাৰ্কেটটো বোলে ফ্ল্যাট ওপেন হল মাৰ্কেটটো ইয়াৰ পৰা ধুনিয়াকৈ ওলাই গৈছে ওলাই যোৱাৰ পাছত আমি ফাৰ্স্ট টাৰ্গেট আমি লব পাৰিম 22,424 আৰু 22,424 ইয়াৰ ওচৰ যদি আমি যদি ইয়াত বাৰে প্ৰতি যদি টপ বনাই থকা দেখো তেতিয়া হলে আমি ইয়াৰ পৰা এটা ডাউন সাইডৰ প্ল্যান কৰিব পাৰিম ডাউন সাইডৰ প্ল্যান কৰিলে আমাৰ প্ৰথম টাৰ্গেট ক'ত হ'ব প্ৰথম টাৰ্গেট হ'ব আমাৰ এটো যেটো আমাৰ 18 এপ্ৰিলৰ যেটো হাই আছিল আৰু আমাৰ আজি 22 এপ্ৰিলৰ যেটো হাই 22 এপ্ৰিলৰ হাই আৰু 18 এপ্ৰিলৰ হাইটো মাজত এটা আমাৰ জোন বনিব
এটো আমাৰ এটা ইয়াত জোন বনিব এই জোনটোত যদি আহি সোমাই যায়হি তেতিয়াহলে সাইডৱেজ হৈ যাব মাৰ্কেটটো অকমান টাইম আৰু যদি আমি যদি ওপৰৰ পৰা যদি প্ৰথম স্পিড ব্ৰেকাৰ পৰা যদি আমি যদি ডাউন সাইডৰ কিবা যদি ইয়াত পাই যাওঁ ইন্ডিকেট যদি ইয়াত ক্যান্ডেলষ্টিক বাট বহুত যদি ইয়াত যদি দুটা তিনটা যদি টপ দেখা পাই যাওঁ তেতিয়াহলে আমি ফাৰ্স্ট টাৰ্গেট এই দখলকে ল'ব পাৰিম 22370 এই আছিল আমাৰ আজি নিফটি কাইলে কাৰণে আমাৰ নিফটি এটো এনালাইসিস আৰু আজি মাৰ্কেটখনৰ কি হৈ গল কেনেকে ট্ৰেড প্ল্যান কৰিলো আৰু কাইলে মাৰ্কেটখনত কেনেকে ট্ৰেড প্ল্যান কৰিম হেতু মোৰ ফালৰ পৰা আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু পটককৈ আমি এতিয়া বেংক নিফটিখনো একবাৰ চাই যাওঁ ঠিক আছে বেংক নিফটি बैंक निफ्टी कहाँ गया ये आ गया बैंक निफ्टी ठीक एकेटा नहीं আমি ইয়াত দেখা পাইছো बैंक निफ्टी গেপ আপ ওপেন হৈছিলে গেপ আপ ওপেন হোৱাৰ পাছত এটা ডাঙৰ গ্ৰীন ৰেড বডি হয় যিমানে ডাঙৰ ৰেড বডিটো আছিল তাৰ পাছৰ 15 মিনিটৰ ক্যান্ডেলডাল অকমান সৰু হৈ গল তাৰ পাছত নিফটিত যেনেকে কন্ট্ৰোল আহি গল সাপোর্ট জোনৰ পৰা আমাৰ বেংক নিফটিটো কন্ট্ৰোল আহিলে তাৰ পাছত এটা আকৌ এবাৰ সেলাৰে ট্ৰাই কৰিছিলে কিন্তু তাৰ মাজত এটো এটা নিব নোৱাৰিলে এটো টুইজাৰ বটম হৈ গল টুইজাৰ বটম চিনি পাই না আপোনালোকে যদি চিনি না পায় এটো ওপৰত মই এটা ডিটেইলছ ভিডিও বনাম আপোনালোকে যি কমেন্ট কৰে মই সবই এটা ভিডিও বনাবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে কমেন্ট কৰিব আৰু চাই কেনেকুৱা পাইছে হেতু আপোনালোকে কমেন্টত লিখিবলৈ নাপাহৰিব আৰু যদি এনালাইসিস ভিডিও আৰু টেকনিক্যাল এনালাইসিস ভিডিও ওপৰত বহুত ডিটেইলছত লাগে আপোনালোকে কমেন্ট কৰিব যিটো ওপৰত লাগে মই হেতুকে বনাবৰ কাৰণে ট্ৰাই কৰিম হেতু টুইজাৰ বটম আমি যেতিয়া দেখা পাম जितु ধৰি লওক এই কিডাল ক্যান্ডেলত আছিল 50 টা মানুহ আৰু এডাল ক্যান্ডেলটো আছিল 50 টা মানুহ দুইটা বডি সমান হেতু কাৰণে 50 টা মানুহ অহা পাছত দুইটা মার্কেট যদি আমি এখন ডগা পেলা লওঁ মই সিম্পল কে বস্তুটো বুজিবৰ কাৰণে কৈছো এখন যদি আমি ডগা পেলা লওঁ এটা সাইডে যদি আলু 5 কেজি দিও এটা সাইডে যদি আলু 5 কেজি দিও তেতিয়া কাটাডাল সমান হৈ থাকিব হয়নে নহয় এতিয়া এই টুইজাৰ বটমটোত আমি এনেকুৱা এটা ক্যান্ডেলষ্টিক দেখা পালো 15 মিনিটত দুইটা নেকি আমাৰ দুইফালে ভলিটিলিটিটো সমান হৈ থাকিলে দুইটা সাইডে সমান ওজন হৈ গল আৰু তাৰ পাছৰ নেক্সট ক্যান্ডেলডাল যদি আমি চাওঁ কিন্তু বায়ার্স তাত আমি উইন দেখা পালো বায়ার্স জিকিলে মানে বায়ার্স জিকাৰ লগে লগে আমি কি গম পালো মার্কেটটো এতিয়া হেতখৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ যাব বুলি আমি এটা ধাৰণা এটা কৰিব পাৰিলো কিন্তু আমি 15 মিনিট টাইম ফ্ৰেম চাই আমি এন্টি ল'বৰ কাৰণে পারফেক্টলি উলিয়াব পৰা নাই হেতু কাৰণে আমি এটা 5 মিনিট টাইম ফ্ৰেমত যাম 5 মিনিট টাইম ফ্ৰেমত আজি বেংক নিফটিত কোনকিটা সেটআপ আছিল মই হেতু আপোনালোকৰ লগত অলপমান ডিসকাস কৰিম এতিয়া বেংক নিফটিত যদি আমি 5 মিনিট টাইম ফ্ৰেমত চাওঁ এটো এনেকে আহিলে অহা পাছত এনেকে গৈ এনেকে উঠি যোৱা পাছত আমাৰ এডখত প্ৰপাৰ 5 মিনিটৰ প্ৰাইস একচনৰ সেটআপ কোনো দেখি পোৱা নাই এটা সেটআপ হ'ব ইয়াতে আপোনালোকৰ মই বেংক নিফটি আজি ট্ৰেড কৰা নাই হেতু কাৰণে মই কোৱা নাই আপোনালোকক ট্ৰেড ডাইৰেক্ট ইয়াপা এটা এনেকে ট্ৰেন্ড লাইন বনাব পাৰে ইয়াপা এটা এনেকে ট্ৰেন্ড লাইন বনাব পাৰে হোজা মাৰ্কেটখনত মই কৈছো ইয়াপা এটা ট্ৰেন্ড লাইন বনাই পিনে আপোনালোকে প্ল্যান কৰিব পাৰিলে হেতেন আজি ইয়াৰ পৰা আপোনাৰ যেতিয়া মাৰ্কেটটো এনেকে ডাউনফল আহি আছিল এটো এটা স্ট্ৰংলি বুলিশ ক্যান্ডেলে ব্ৰেকআউট কৰিলে এই ক্যান্ডেলটো আপোনালোকে এটা ইয়াত ললে বুলি মই ভাবিছো ইয়াত যদি লোৱা হলে আমাৰ ডে হাই লকে টাৰ্গেট আপোনালোকে আৰামছে ৰাখিব পাৰিলে হয় ডে হাই লকে আজি থাকি গলগৈ আৰু কাইলে কাৰণে এটো যদি গেপ আপ ওপেন হয় এটো বস্তু ইয়াত ফিল কৰিব আৰু তেনেকে প্ৰপাৰ প্ৰাইস একচনৰ মতে বেংক নিফটিত যদি মই আজি দেখা পোৱা নাই যদি আপোনালোকে দেখিছে তেতিয়াহলে কমেন্টত মোক লিখিব আপোনালোকে কোনটো সেটআপত আজি বেংক নিফটি ট্ৰেড কৰিলে আজি মই বেংক নিফটি ট্ৰেড কৰা নাই কাৰণে মই বেংক নিফটিটো মই ইমান ক'ব পৰা নাই এতিয়া ঠিক আছে আৰু ভিডিওটো সোনকালে শেষ কৰিব লাগিব যে হেকাৰণে বেছি দীঘলীয়া নকৰো আৰু কাইলে মাৰ্কেটটো শেষ হোৱাৰ পাছতে আমি এনালাইজ কৰিম দিনটোত কি হৈ গল আৰু পৰখিলৰ কাৰণে আমি আকৌ লাইভ ভিডিও বনাম আৰু মই লাইভ ষ্ট্ৰীমত আহো আপোনালোকে যদি নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মই নতুনকৈ চেনেলটো ষ্টাৰ্ট কৰিছো যদি কিবা ভুল হৈছে আপোনালোকে কমেন্ট বক্সত গাইড দিব মই হেতু শুধৰাবৰ কাৰণে ট্ৰাই কৰিম থ্যাংক ইউ